ES আসাম পেপাৰ চেনেললৈ সকলোকে স্বাগতম জনাও। যিসকল ছাত্ৰ ছাত্ৰী এই বৰ্ষত গ্ৰেজুৱেশ্যন BA BSc BCom ফাৰ্ষ্ট সেমিষ্টাৰত ভৰ্তি হৈছে তো তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো most ইম্পৰ্টেণ্ট হয়। তো তোমালোকে ভিডিঅ'টো স্কিপ নকৰি ভিডিঅ' শেষলৈ চাই থকা। ইয়াত কোৱা হৈছে যে BA BSc and BCom 1 সেমিষ্টাৰ, তো যিহেতু তোমালোক ফাৰ্ষ্ট সেমিষ্টাৰ এখন কমন পেপাৰ যিটো MDC মাল্টিডিসিপ্লিনাৰী কোৰ্স যেটো আছে সেইটো সাবজেক্টৰ নামটো হ'ল যে মেকাৰ্স অফ মডাৰ্ন আসাম বা অসমীয়াত হ'ব যে আধুনিক অসমৰ নিৰ্মাতা। তো যেটো MDC সাবজেক্ট আছে যে মেকাৰ্স অফ মডাৰ্ন আসাম বা আধুনিক অসমৰ নিৰ্মাতা সেইখন বিষয়ৰ যে প্ৰথম চেপ্টাৰ যে ভাষা সাহিত্য আৰু সংস্কৃতিৰ কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ আলোচনা কৰিম 2025 বৰ্ষৰ কাৰণে, যেহেতু তোমালোকৰ ডিসেম্বৰত ফাইনাল এক্সাম আছে। সো তোমালোকৰ এক্সামিনেশনৰ কাৰণে মই কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ বাছি উলিয়াইছো। কোৱেশ্চনখিনি তোমালোকে চোৱা, ইয়াৰ পৰা তোমালোকে বহুত কমন পাবা এক্সামিনেশনত। তো তোমালোকৰ যেহেতু প্ৰথম চেপ্টাৰটো ইতিমধ্যে কলো যে ইউনিট নাম্বাৰ 1 ভাষা সাহিত্য আৰু সংস্কৃতি এইখন বিষয় 1 নম্বৰ আৰু 2 নম্বৰৰ এনসাৰখিনি তোমালোকক দেখুৱাম ইম্পৰ্টেন্ট কোৱেশ্চনখিনি। তো প্ৰথম কোৱেশ্চনটো হ'ল ইম্পৰ্টেন্ট কোৱেশ্চনটো হ'ল যে আধুনিক যুগৰ অসমীয়া ভাষাৰ আদি লিখক বুলি কাক কোৱা হয়। তো এই প্ৰশ্নটো আহিব পাৰে তোমালোকৰ ফাইনেল এক্সামিনেশনত। তো ইয়াৰ এনসাৰটো হ'ল যে আনন্দৰাম ঢেকিয়াল ফুকনক আধুনিক যুগৰ অসমীয়া ভাষাৰ লিখক বুলি কোৱা হয়। তাৰপিছত আছে 2 নম্বৰ যেটো প্ৰশ্ন এ ফিউ ৰিমাৰ্কস অন দা এছামিজ ল্যাঙ্গুয়েজ নামৰ পুস্তিকাখনৰ ৰচক কোন। মোস্ট ইম্পৰ্টেন্ট প্ৰশ্নটো তোমালোকৰ ফাইনেল এক্সামিনেশনৰ কাৰণে। ইয়াৰ উত্তৰটো হ'ল যে আনন্দৰাম ঢেকিয়াল ফুকন। এ ফিউ ৰিমাৰ্কস অন দা এছামিজ ল্যাঙ্গুয়েজ নামৰ পুস্তিকাখনৰ ৰচক কোন আছিল আনন্দৰাম ঢেকিয়াল ফুকন। তাৰপিছত তোমালোকৰ দি আছে যে 3 নম্বৰ যেটো প্ৰশ্ন 3 নম্বৰ প্ৰশ্নটো হ'ল যে বাণীকান্ত কাকতিৰ দুখন গ্ৰন্থৰ নাম লিখা। তো এইটো যোৱা বৰ্ষৰ গুৱাহাটী ইউনিভাৰ্চিটি ফাইনেল এক্সামিনেশন 2024 আহিছিল। তো তোমালোকৰ কাৰণে এই প্ৰশ্নটো শিকি যাবা। ইয়াৰ এনসাৰটো দি আছে অসমীয়া ভাষাৰ গঠন আৰু বিকাশ আছামিজ ইটস ফৰমেশন এণ্ড ডেভেলপমেন্ট আৰু আনাতাল বাণীকান্ত ৰচনাৱলী। এই দুটা আছিল বাণীকান্ত কাকতিৰ গ্ৰন্থ। তাৰপিছত 4 নম্বৰ প্ৰশ্নটো হ'ল যে কাৰ প্ৰচেষ্টাত অসমত বাংলা ভাষাৰ ঠাইত পুনৰ অসমীয়া ভাষা পৰিৱৰ্তন হয় আনন্দৰাম ঢেকিয়াল ফুকনৰ। তাৰপিছত 5 নম্বৰ প্ৰশ্নটো দিছে আনন্দৰাম ঢেকিয়াল ফুকনে লিখা দুখন পুথিৰ নাম লিখা। তো আনন্দৰাম ঢেকিয়াল ফুকনৰ দুখন পুথিৰ নাম লিখিব আহিব পাৰে তোমালোকৰ এক্সামিনেশনত। তো ইয়াৰ এনসাৰটো হ'ব যে অসমীয়া লৰাৰ মিত্ৰ প্ৰথমটা আৰু 2 নম্বৰটো দি আছে এ ফিউ ৰিমাৰ্কস অন দা এছামিজ ল্যাঙ্গুয়েজ এণ্ড দা ভাৰ্নাকুলাৰ এডুকেশ্যন। তো এইটো আহিব পাৰে তোমালোকে এইবিলাক শিকিবা। তাৰপিছত দি আছে 6 নম্বৰ প্ৰশ্নটো হ'ল যে অসমীয়া লৰাৰ মিত্ৰ গ্ৰন্থখনৰ লিখক কোন। এইটো ফাইনেল এক্সামিনেশন 2023 আহিছিল। তো তোমালোকৰ 2025 বৰ্ষৰ কাৰণে শিকি যাবা যেটো ফাৰ্ষ্ট সেমিষ্টাৰৰ যেটো MDC মেকাৰ্স অফ মডাৰ্ন আসাম যিখন বিষয় আছে সেইখন বিষয়ৰ প্ৰথম ইউনিটৰ এইবিলাক আছে ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ। তাৰ আনসাৰটো হ'ল যে আনন্দৰাম ঢেকিয়াল ফুকন। তাৰপিছত দিয়া আছে 7 নম্বৰ যেটো প্ৰশ্ন 7 নম্বৰ প্ৰশ্ন অসমৰ ৰাজা ৰামমোহন ৰায় বুলি কাক কোৱা হয়। ভেৰি ভেৰি ইম্পৰ্টেন্ট হয় তোমালোকৰ ফাইনেল এক্সামিনেশনৰ কাৰণে। ইয়াৰ এনসাৰটো হ'ব যে আনন্দৰাম ঢেকিয়াল ফুকনক অসমৰ ৰাজা ৰামমোহন ৰায় বুলি কোৱা হয়। তাৰপিছত দিয়া আছে 8 নম্বৰ প্ৰশ্নটো কি কোৱা হৈছে। তো এইটো চোৱা যে অসমীয়া লৰাৰ মিত্ৰ ক'ত ছপোৱা হৈছিল। ইয়াৰ উত্তৰটো কলিকতাৰ সমাচাৰ চন্দ্ৰিমা যন্ত্ৰত অসমীয়া লৰাৰ মিত্ৰটো ছপোৱা হৈছিল। তাৰপিছত দিয়া আছে 9 নম্বৰ প্ৰশ্নটো এইটো হ'ল যে কিমান চনৰ পৰা অসমীয়া ভাষাক পুনৰ আনুষ্ঠানিক ভাষাৰ মৰ্যাদা দিয়া হয়। এইটো ইম্পৰ্টেন্ট হয় তোমালোকৰ ফাইনেল এক্সামিনেশনৰ কাৰণে। ইয়াৰ উত্তৰটো হ'ল 1872 বা 1873 চনত। তাৰপিছত দি আছে যে 3 নম্বৰ প্ৰশ্ন যে বাঁহী আলোচনীখনৰ কিমান চনত প্ৰকাশ হয়। ভেৰি ভেৰি ইম্পৰ্টেন্ট হয় যিসকল ছাত্ৰ ছাত্ৰী BA এছামিজ যিসকল ছাত্ৰ ছাত্ৰী মেজৰ বা মাইনৰ লৈছে তো তেওঁলোকৰ কাৰণে এইটো ইম্পৰ্টেন্ট হয়। আৰু যি MDCৰো এইটো ইম্পৰ্টেন্ট যে 1909 চনত ডিচেম্বৰ মাহত বাঁহী আলোচনীখনৰ প্ৰথম প্ৰকাশ হয়। তাৰপিছত দি আছে 11 নম্বৰ প্ৰশ্ন বাঁহী আলোচনীখনৰ প্ৰথম সম্পাদক কোন আছিল। তো এইটো ফাইনেল এক্সামিনেশন 2023 বৰ্ষত আহিছিল। লক্ষীনাথ বেজবৰুৱা আছিল বাঁহী আলোচনীখনৰ প্ৰথম সম্পাদক। তাৰপিছত 12 নম্বৰ প্ৰশ্নটো কি কোৱা হৈছে এই
কোন গ্ৰন্থৰ জৰিয়তে লক্ষ্মীনাথ বেজবৰুৱাই সাহিত্য জগতে প্ৰৱেশ কৰে? ইয়াৰ উত্তৰটো দিয়া আছে যে লিটিকাই নামৰ ধেমালীয় নাটক এখনৰ জৰিয়তে। 13 নম্বৰ প্ৰশ্নটো কোৱা হৈছে যে বেজবৰুৱা কবিতা পুথি কেইখন? তো বেজবৰুৱা কবিতা পুথি দুখন। প্ৰথমটো হ'ল যে কবিতা পুথি হ'ল কদমকলি আৰু আনটো হ'ল যে পদমকলি। এই দুটা আছিল বেজবৰুৱা কবিতা পুথি। তাৰপিছত দিয়া আছে তোমালোকৰ 14 নম্বৰ প্ৰশ্ন। এইটো কোৱা হৈছে যে বেজবৰুৱাদেৱে জোনাকী কাকতৰ জৰিয়তে কোন প্ৰকাৰৰ লিখক ৰূপে আত্মপ্ৰকাশ কৰিছিল? ইয়াৰ উত্তৰটো দিয়া আছে নৱনাজবাদী লিখক ৰূপে। তাৰপিছত তোমালোকৰ 15 নম্বৰ প্ৰশ্নটো হ'ল যে বেজবৰুৱাদেৱে লিখা তেখেতৰ আত্মকথা পুথিখনৰ নাম লিখা। এইটো এনেদৰে আহিব পাৰে তোমালোকৰ এক্সামিনেশ্যনত বা পৰীক্ষাত। তো আহিলে তোমালোকৰ এনচাৰটো লিখিবা যে মোৰ জীৱন সোঁৱৰণ। মোৰ জীৱন সোঁৱৰণ আছে বেজবৰুৱাদেৱৰ লিখা তেখেতৰ আত্মকথাৰ পুথিখন। তাৰপিছত যে 16 নম্বৰ প্ৰশ্ন কি কোৱা হৈছে এইটো চোৱা যে বেজবৰুৱাদেৱৰ ককা দেউতা আৰু লাতি ল'ৰা পুথিখনে কিমান চনত প্ৰকাশ পাইছিল? 1912 চনত প্ৰকাশ পাইছিল। তাৰপিছত তোমালোকৰ 17 নম্বৰ প্ৰশ্নটো কি কোৱা হৈছে এইটো চোৱা যে বেজবৰুৱাদেৱে লিখা দুখন বুৰঞ্জী পুথিৰ নাম লিখা। ইয়াৰ উত্তৰটো হ'ল যে প্ৰথমটো দিয়া আছে ভাৰতবৰ্ষৰ বুৰঞ্জী আৰু আন এটা হ'ল বৰোদা ষ্টেট লিটাৰেচাৰ। তাৰপিছত তোমালোকৰ 18 নম্বৰ প্ৰশ্নটো কি কোৱা হৈছে এইটো চোৱা যে জ্যোতিপ্ৰসাদ আগৰৱালাই ৰচনা কৰা দুখন উল্লেখযোগ্য নাটক লিখা। তো এইটো গুৱাহাটী ইউনিভাৰ্চিটি 2024 বৰ্ষত আহিছিল। যোৱা বৰ্ষৰ ফাইনেল এক্সামত এইখন প্ৰশ্ন আহিছিল 2 নম্বৰী প্ৰশ্ন বুলি। তো তোমালোকৰ 2 নম্বৰ আহিব পাৰে এইটো প্ৰথমটো আছে শোণিত কৌৰী আৰু দ্বিতীয়টো আছে কাৰেংঘৰ লিগিৰি। তো এই দুটা আছিল জ্যোতিপ্ৰসাদ আগৰৱালাই ৰচনা কৰা দুখন উল্লেখযোগ্য নাটক দুটা তোমালোকৰ ইম্পৰ্টেণ্ট হয়, তোমালোকৰ এই বৰ্ষৰ কাৰণে শিকিবা। তো যেহেতু আজি ফাৰ্ষ্ট সেমিষ্টাৰত যেটো MDC হিউমেনিটিজ এণ্ড সোশ্যাল সায়েন্স যেটো MDC আধুনিক অসমৰ নিৰ্মাতা বা মেকাৰ্স অফ মডাৰ্ন আসাম যিখন সাবজেক্ট আছে সেইখন বিষয়ৰ প্ৰথম চেপ্টাৰ 1 নম্বৰী আৰু 2 নম্বৰী প্ৰশ্নৰ এনসাৰ কিন্তু তোমালোকক আলোচনা কৰি আছো যাতে তোমালোকৰ ফাইনেল এক্সামিনেশ্যনত কমন পৰে। তো নেক্সট ভিডিঅ তোমালোকৰ আলোচনা কৰিম যে এইখন বিষয়ৰে তোমালোকৰ এইখন চেপ্টাৰৰ 5 নম্বৰ আৰু 10 নম্বৰ যেহেতু তোমালোকৰ 5 নম্বৰ আৰু 10 নম্বৰৰ প্ৰশ্ন আহিব যেহেতু তোমালোকৰ টোটাল 75 মাৰ্কৰ এক্সাম হ'ব এইটো। তো তাৰ পিছত তোমালোকৰ দিয়া আছে 19 নম্বৰ প্ৰশ্ন। সেইটো কি কোৱা হৈছে এইটো চোৱা যে বেজবৰুৱাদেৱক ৰসৰাজ উপাধি কিমান চনত আৰু কোন ঠাইত দিয়া হৈছিল? ইয়াৰ উত্তৰটো দিছে 1931 চনত শিৱসাগৰত বেজবৰুৱাদেৱক ৰসৰাজ উপাধি দিয়া হৈছিল। তাৰপিছত 20 নম্বৰ প্ৰশ্ন কি কোৱা হৈছে বেজবৰুৱাই কিমান চনত অসম ছাত্ৰ সন্মিলনৰ অধিৱেশনত সভাপতিত্ব কৰিছিল? ইয়াৰ এনসাৰটো দিয়া আছে বেজবৰুৱাই 1921 চনত অসম ছাত্ৰ সন্মিলনৰ অধিৱেশনত সভাপতিত্ব কৰে। তাৰপিছত তোমালোকৰ দিয়া আছে 21 নম্বৰ প্ৰশ্ন অসমীয়া চুটিগল্পৰ জন্মদাতা কোন? মোষ্ট ইম্পৰ্টেণ্ট প্ৰশ্নটো। ইয়াৰ এনসাৰটো কি কোৱা হৈছে? ইয়াৰ এনসাৰটো হ'ব যে লক্ষ্মীনাথ বেজবৰুৱাই আছিল অসমীয়া চুটিগল্পৰ জন্মদাতা। 22 প্ৰশ্নটো কি কোৱা হৈছে এইটো চোৱা মোষ্ট ইম্পৰ্টেণ্ট এইটো যে বেজবৰুৱাৰ প্ৰথম চুটিগল্প কোনটো? ইয়াৰ এনসাৰটো চাই যাবা তোমালোকে। তাৰপিছত দিছে তোমালোকৰ 23 ভূপেন হাজৰিকাক কোনে কেতিয়া সাধু সুধাকণ্ঠ উপাধি প্ৰদান কৰে? এইটো 2023 ফাইনেল এক্সামিনেশ্যনত আহিছিল। ইয়াৰ এনসাৰটো হ'ল 1968 চনত অসম সাহিত্য সভাৰ সভাপতি অতুল চন্দ্ৰ বৰুৱাই ভূপেন হাজৰিকাক সুধাকণ্ঠ উপাধি প্ৰদান কৰে। তাৰপিছত তোমালোকৰ 24 অসমীয়া সাহিত্যৰ প্ৰথম আত্মজীৱনীমূলক ৰচনাৰ বাটকীয় কোন? লক্ষ্মীনাথ বেজবৰুৱাই আছিল। তাৰপিছত 25 সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মজীৱনীখনৰ নাম কি? মোৰ জীৱন সোঁৱৰণ। 27 মোৰ জীৱন সোঁৱৰণক কোনজন ব্যক্তিয়ে ওৱান অফ দি ফাইনেষ্ট বুকছ ইন ইণ্ডিয়ান লিটাৰেচাৰ বুলি কৈছিল? ভাষাবিদ শোণিত কুমাৰ চেটাৰ্জীয়ে কৈছিল। 28 বাণীকান্ত কাকতিয়ে কি পৰীক্ষাত অসম উপত্যকাৰ ভিতৰত প্ৰথমকৈ উত্তীৰ্ণ হৈ ইংৰাজীৰ সৰ্বোচ্চ লাভ কৰিছিল? ইয়াৰ এনসাৰটো চাবা। 29 ভূপেন হাজৰিকাই সংগীত পৰিচালনা কৰা প্ৰথম কোন কথাছবিৰ নাম কি? 1884 চনত সংগীত পৰিচালনা কৰা সতী বিটলা। 13 নম্বৰতে আছে 30 যিটো বাণীকান্ত কাকতিৰ গৱেষণামূলক গ্ৰন্থখনৰ নাম কি? এইটো ফাইনেল এক্সামিনেশ্যন 2023 বৰ্ষত আহিছিল। এছামিজ ইটছ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট। এয়া আছিল বাণীকান্ত কাকতিৰ গৱেষণামূলক গ্ৰন্থৰ নাম।
এইটো মোস্ট ইম্পৰ্টেণ্ট হয়। তাৰপিছত 21 বাণীকান্ত কাকতে কোন বিশ্ববিদ্যালয়ৰ পৰা কি বিষয়ত ডক্টৰেট উপাধি লাভ কৰে, ইয়াৰ এনচাৰটো সম্পূৰ্ণখিনি চাবা। তাৰপিছত তোমালোকৰ 32 জ্যোতিপ্ৰসাদ আগৰৱালা কিমান চনত জন্মগ্ৰহণ কৰিছিল এইটো চাই যাবা। তাৰপিছত তোমালোকৰ 33 জ্যোতিপ্ৰসাদ আগৰৱালা কোন স্থানত জন্মগ্ৰহণ কৰিছিল এইটো চাই যাবা তোমালোকে এনচাৰটো। তাৰপিছত তোমালোকৰ 33 জ্যোতিপ্ৰসাদৰ কবিতাসমূহ একত্ৰিত কৰি প্ৰকাশ কৰা কাব্য সংকলনৰ নাম কি, লুইতৰ পাৰ অগ্নিহোৰ। এইটো ইম্পৰ্টেণ্ট হয়। তাৰপিছত তোমালোকৰ 35 অসম্পূৰ্ণ ৰূপত থকা জ্যোতিপ্ৰসাদ আগৰৱালা দুখনৰ নাটকৰ নাম লিখা। কনকলতা সুন্দৰ কোঁৱৰ, এয়া আছিল জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাটক। তাৰপিছত বিষ্ণু ৰাভাৰ দুটা নাটক যেনে শুনিত আৰু 2 নম্বৰ কুঁৱৰী লবিতাই দুখন আছিল বিষ্ণু প্ৰসাদ ৰাভাৰ দুটা নাটক। তাৰপিছত 37 প্ৰথম অসমীয়া বোলছবি জয়মতী কোন চনত নিৰ্মাণ কৰা হৈছিল, 1835 চনত নিৰ্মাণ কৰা হৈছিল। তাৰপিছত 38 জ্যোতিপ্ৰসাদে নিৰ্মাণ কৰা দ্বিতীয়খন বোলছবিৰ নাম কি, ইন্দ্ৰমালতী। যিহেতু এইবিলাক ইম্পৰ্টেণ্ট তোমালোকে ফাইনেল এক্সামিনেশ্যনৰ কাৰণে গোটেইবিলাক চাই যাবা তোমালোকে। তাৰপিছত জ্যোতিপ্ৰসাদ আগৰৱালা কোন দেশত বোলছবি নিৰ্মাণ প্ৰশিক্ষণ লৈছিল, জাৰ্মানীত। 40 যিটো প্ৰশ্ন এইটো দিয়া আছে জ্যোতিপ্ৰসাদ আগৰৱালা সম্পাদন কৰা কাকতখনৰ নাম কি, দৈনিক অসমীয়া। 41 জ্যোতিপ্ৰসাদ আগৰৱালাক ৰূপ কোঁৱৰ উপাধি কোনে দিছিল, ইয়াৰ উত্তৰ হ'ল যে 1938 চনত কবি আনন্দ চন্দ্ৰ বৰুৱাই ৰূপ কোঁৱৰ উপাধি দিছিল। 2023 বৰ্ষৰ প্ৰশ্নটো আহিছিল তোমালোকে শিকি যাবা এইটো। তাৰপিছত তোমালোকৰ 43 জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাটকসমূহ কেইটা ভাগত ভাগ কৰিব পাৰি, দুটা ভাগত, কাব্যধৰ্মী আৰু নাট্যধৰ্মী। তাৰপিছত তোমালোকৰ 43 বিষ্ণুপ্ৰসাদ ৰাভাৰ কেতিয়া জন্ম হৈছিল, ইয়াৰ এনচাৰটো 1909 চনত হৈছিল। তাৰপিছত তোমালোকৰ বিষ্ণুপ্ৰসাদ ৰাভাই ৰচনা কৰা একমাত্ৰ উপন্যাসখন কি, মিচিং কিনিং, মোষ্ট ইম্পৰ্টেণ্ট, ভেৰি ইম্পৰ্টেণ্ট এইটো। তাৰপিছত 45 বিষ্ণুপ্ৰসাদ ৰাভাৰ একমাত্ৰ কাব্যপুথি কি, নাৰী নৰ। সুধাকান্ত ডক্টৰ ভূপেন হাজৰিকাৰ কেতিয়া জন্ম হৈছিল, 1926 চনৰ কিমান চনত, 8 ছেপ্টেম্বৰত চৌদিয়াত জন্ম হৈছিল। তাৰপিছত 37 ভূপেন হাজৰিকা সৰ্বপ্ৰথম কেতিয়া গীত পৰিৱেশন কৰিছিল, 1930 চনৰ মাত্ৰ 5 বছৰ বয়সত গুৱাহাটীৰ কটন কলেজিয়েট হাইস্কুল অনুষ্ঠিত হোৱা ৰাজহুৱা সভাত। তাৰপিছত তোমালোকৰ 48 ভূপেন হাজৰিকাৰ জীৱনৰ প্ৰথম কোনটো গীত ৰচনা আৰু পৰিৱেশন কৰিছিল। তাৰপিছত তোমালোকৰ 49 যে ভূপেন হাজৰিকাই কোন কথাছবি সৰ্বপ্ৰথম কণ্ঠদান কৰিছিল, এইটো 2023 ফাইনেল এক্সামিনেশ্যন আছিল। ইয়াৰ আনচাৰটো হ'ল যে 1937 চনত প্ৰথমবাৰৰ বাবে জ্যোতিপ্ৰসাদ আগৰৱালাই দ্বিতীয়খন কথাছবি ইন্দ্ৰমালতী কথাছবিৰ গীত কণ্ঠদান কৰিছিল। তাৰপিছত তোমালোকৰ আজিৰ ভিডিঅ'ৰ যিটো শেষৰ প্ৰশ্ন, সেই প্ৰশ্নটো হ'ল যে লক্ষ্মীনাথ বেজবৰুৱা ৰচিত দুখন উল্লেখযোগ্য নাটকৰ নাম লিখা। তো এনচাৰটো কোনচিতটো এনেদৰে আহিব। তো যিহেতু 2023 বৰ্ষত আহিছিল, এনচাৰটো চক্ৰদেৱৰ সিংহ আৰু বেলিমাৰ, এই দুখন আছে লক্ষ্মীনাথ বেজবৰুৱাৰ নাটক। তো নাটক দুটা তোমালোকে চাই যাবা। তো এনেধৰণৰ তোমালোকৰ যে ভিডিঅ' পোৱাৰ কাৰণে মোৰ চেনেললৈ ছাবস্ক্ৰাইব কৰি থবা। যিহেতু তোমালোকৰ BA BC BCom যিবিলাক ছাবজেক্ট আছে গোটেইবিলাক ছাবজেক্টৰ মই ভিডিঅ' বনাওঁ এই চেনেলৰ যোগেদি। তো তাৰ কাৰণে মোৰ চেনেল ছাবস্ক্ৰাইব কৰি থবা। নেক্সট ভিডিঅ'ত আলোচনা কৰিম এইখন বিষয়ে দীঘলীয়া প্ৰশ্ন উত্তৰ। ভিডিঅ'টো তোমালোকক ভাল লাগিলে ভিডিঅ'টো এটা লাইক কৰি দিবা।